এইখন আলোকজাৰী মহামায়া ধাম ঐতিহাসিক। এইখন হ'ল আমাৰ গোলগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত তামাৰ থানাৰ। ইয়াত যোৱা নিশা চোৰে আহি মন্দিৰৰ যিটো মেইন তলাটো ভাঙি ভিতৰত সোমাইছিল। ভিতৰত সোমাৰ পিছত যিটো মেইন আমাৰ দান ভাণ্ডাৰটো আছিল লোৰ, সেই দান ভাণ্ডাৰৰ পৰা আনুমানিক 15,000 টকাটো থাকিবই লাগে। ৰাইজৰ দান বৰণি ডেইলি মানুহবিলাক আহে, ইয়াত মানুহবিলাক দি যায়। তাৰপিছত আমাৰ কাষতে যিটো এই যে ৰেষ্ট হাউচটো বনোৱা হৈছে নতুনকৈ, সেইটোতো ভাঙি তাৰ ভিতৰত সোমাইছিল। তাৰ ভিতৰত আমাৰ বাসন বৰ্তন আছিল, মটৰ এটা আছিল, কিন্তু এইবিলাক লোৱা নাছিল, এনেই সোমাইছিল। আৰু ইয়াত এটা ভোগঘৰ আছে। ভোগঘৰৰ ভিতৰত আমাৰ মন্দিৰৰ যাৱতীয় বাসন বৰ্তন আৰু কিবা বস্তু থাকে, এইবিলাক লোৱা নাছিল। আমাৰ খুব দুৰ্ভাগ্যবশতঃ এনেকুৱা এটা ঘটনাত আমি চবেই খুব আন্তৰিকভাৱে দুখ পাইছোঁ যে এনেকুৱা পবিত্ৰ স্থানত এনেকুৱা ধৰণৰ যি চুৰি কাৰ্য সংঘটিত হ'ব। পাকালাট থানাৰ পৰা IC আহিল, ইনকুৱাৰী কৰি আছে, আৰু আমি CC কেমেৰা লগোৱা আছে। ইতিমধ্যে প্ৰশাসনে CC কেমেৰা এইটো চালি চাবৰ কাৰণে লৈ গ'ল। দেখা যাওক এতিয়া কি হয়। ইয়াৰ আগতো বহুত বছৰ আগতো হৈছিল, নোহোৱা কথা নহয়। তেতিয়া দুৰ্গম অঞ্চল আছিল। এতিয়া মন্দিৰখন অসম দৰ্শনৰ অন্তৰ্ভুক্ত হ'ল। অসম দৰ্শন অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আন্তঃগাঁথনি বৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া গোটেই জানুৱাৰী মাহতো অকল আমাৰ ৰাজ্যৰে নহয়, পশ্চিমবংগৰ পৰা বহু দূৰৰ পৰা শ্ৰদ্ধালু আহে আৰু এই পিকনিক খাবলৈ আহে। এইবিলাকো এটা বহুত ধৰণৰ এটা অনুদান দিয়ে। চোৰতো নাথাকে কোনো, চোৰেই হয়। এটা আপ্তবাক্য আছে, চোৰে নেকি নিজৰ মাকৰো বোলে টকা পইচা গহনাও বোলে চোৰ কৰি লয়। তদন্ত কৰি আছে। আৰু আমাৰ ইয়াৰ মন্দিৰৰ ভিতৰত যিবিলাক আমাৰ CC কেমেৰা লগা আছে, মন্দিৰৰ চাৰিওফালে CC কেমেৰাবিলাকৰ যিটো মেইন সেই বস্তুটো সিহঁতে অফিচত লৈ গ'ল, থানাত লৈ গ'ল। এতিয়া চালি চাব কিমান দূৰ কি ধৰণৰ ৰিকভাৰী হয়, দেখা যাওক।